हेलो गाइस की खबर ভালে আছে আজি এটা নতুন ভিডিঅ' লৈ আপোনাক স্বাগতম জনাইছোঁ তো গাইছ মানে এইখিনি মানে ভিডিঅ' বনাব পৰা নাই মানে দুদিনমান ভিডিঅ' দিছিলোঁ মানে তাৰ মাজতে আৰু ভিডিঅ' নবনোৱা হৈছিল মানে এটা ভাবিলোঁ আজি ভিডিঅ'টো বনাই দিওঁ তো এটা ওলাই কৰি আহিছোঁ ইফালে দেখিছে এতিয়া মানে ঘৰত যাওঁ মানে ওলাই কৰি আহিলোঁ মানে এটা কাম এটা আছিলে কামটো কৰি হৈ গ'ল মানে ভিডিঅ' এটা আপলোড দিব আছিলে মানে আমাৰ ঘৰত যি নেট নাপায় মানে পথাৰ জেগালৈ আহিব লাগে মানে যদি নেট পায় মানে ভালকৈ আজি নহয় এতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাই থাকিব বাকী এতিয়া চাওক আছোঁ আগৰ জেগাতে মানে এইটো আছে মানে নেটটো অলপ এদিন মানে নেটটো অলপ ভালকৈ পায় মানে আমাৰ ঘৰ চৰখিনি মানে নেটটো মানে শ্ল' হয় পূৰা মানে ভিডিঅ' তুলিবলৈ মানে পূৰা বহুত সময় লাগে মানে ওলাই আহিব লগা হয় অলপ এতিয়া চাইকেল লৈছোঁ যিহেতু বাকী এইকেইদিনে ৰাস চলি আছে মানে কালি ৰাস চাব গৈছিলোঁ মানে কালি ভাওনা আছিলে মানে ৰহা বজাৰ দুৰ্গামণিত কালি মানে ৰাস আৰু হেৰি ভাওনা পাতিছিলে কালি ভাওনা আছিলে ৰাসখন নগ'লোঁ মানে ভাওনা নহয় কালি চাব গ'লোঁ কালি ভাওনা আছিলে তো অলপ ক্লিপ ভিডিঅ' কৰিছিলোঁ আপোনালোকে চাই লওক যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব যি কৰিবলৈ কৈ দিব লওক আজি ভিডিঅ'টো চাই থাকক ব'লক অপমান মুখ গাইম বনে নুকুৰো মই আৰু মঞ্চ পাণ্ডৱৰ না তুমি মোৰ মাতৃ হ'ব নোৱাৰা দেৱী তুমি মোৰ মাতৃ হ'ব নোৱাৰা তুমি জননী পঞ্চ পাণ্ডৱ মাতৃ মোৰ আদৰি নাম মই ৰাধে যদি তোমাৰ কথা সত্য হয় তেনেহ'লে কিয় মই নিজকে পালো মাতৃ বাধাৰ ফলত প্রস্তুতিতে অঙ্গ হিসাবে আছি আপনার কাছে আপিছো বিতাব বড় খেলার প্রধান খেলানায়কর দায়িত্ব আপনি করাগ্রহ জয় রাস্তা চলে নাহি কৰিছাহি উৰ্যোদয়ৰ সন্ধান অস্তমিত আজি ভীষ্মৰ শক্তি নোৱাৰে বহন কৰিব এনে দায়িত্ব আছে মহাৰথী এয়া গুৰু দুনাছে তেওঁকে বন্ধুৰা এই দায়িত্ব পৰশুৰাম বিজেতা দেৱব্ৰত মই আপোনাৰ নিৰ্দেশতে ৰং কৰিব বিচাৰো পিতা আপুনিয়ে হওক এই কুৰুক্ষেত্ৰৰ খেলা হয় হয় পিতা হয় অতীতে কয় আপুনি হস্তিনাৰ ৰক্ষকৰ দায়িত্ব বাৰ্ধিকৰ বাবে নকৰিব আছে গুৰুপুত্ৰ অশ্বত্থামা আছে মহাৰথী কৰ্ণ আপোনাৰ
ভীষ্মৰ বাৰ্ধক্যক লৈ তুমি নকৰিবা চিন্তা আৰু তাক মহাৰথী বুলি তুমি কৰিছা সমাধান তহঁত আছে তাতে মহাৰথীৰ পৰমীন বুদ্ধি অবিভক্ত তেনেজন হ'ব নোৱাৰে আমাৰ মনত তেওঁ অৰ্ধ অপমান ঘোৰ অপমান পুনৰবাৰ আজি এই কন্যাই মই অপমানিত নালাগে আমাক ৰাজ্য ঘূৰাই কথা নকৰো মই ৰণ পুনৰ বনলৈকে ঘূৰি যাওঁ জীবিত কিংবা মৃত তাৰ বাবে জ্ঞানীজনে নকৰে মনত ৰাখিব আত্মাৰ নাই কোনেও কাকো নোৱাৰে মাৰিব তুমি মাত্ৰ নিমিত্তহে পাৰ্থ চোৱা তুমি আমাৰ ফালে চোৱা এই ৰণৰ আয়োজক আমি এই ৰণৰ ভাগ্য বিধাতা আমি যিমানখন ভিডিঅ' কৰিছিলোঁ মানে সিমানখন দি দিলোঁ আপোনালোকে সকলে তো বলক আজি ভিডিঅ'টো ইমানেই আছিল তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু তো লগ পাম এটা ভিডিঅ'ত বলক চাই